নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 9টো কৰিম। ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়, খুবেই ইম্পৰ্টেণ্ট এটা পাঠ। তোমালোকে ইউটিউবত চাৰ্চ কৰিবা G6N4F8 আপিল ৰহমান বুলি চাৰ্চ কৰিবা। ইয়াৰ পিছত যেনেকুৱা পাঠ 10টো আছে, তোমালোকে এই QR কোড যিটো থাকিব পাঠ 10ত সেইটো চাৰ্চ কৰিবা, লাষ্টত আপিল বুলি মাৰি দিবা, ধুনীয়াকৈ সলিউশ্যন ভিডিঅ'খিনি আহি যাব। ঠিক আছে, চ' এইটো পাঠ খুবেই ইম্পৰ্টেণ্ট। চ' এইটো পাঠৰ যিখিনি ভিতৰৰ প্ৰশ্ন আছে খুবেই ইম্পৰ্টেণ্ট। যেনেকুৱা এটা তোমালোকে এক্সট্ৰা প্ৰশ্ন আছে, সেইটো মই দি দিম যে কিয় জনপ্ৰিয়তা লাভ কৰিছিলে ভক্তিৰ ধাৰণাই, মানে এইটো প্ৰশ্ন যে ভক্তিবাদ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিল। ঠিক আছে, গতিকে ভক্তিবাদ কিয় জনপ্ৰিয় হৈছিলে, কাৰণ কঠোৰ আছিলে আৰু কেৱল ঈশ্বৰৰ প্ৰতি কি আছিলে, প্ৰাৰ্থনা আছিলে। গতিকে এইটোও যাম বাৰু। চ' এইটো পাঠত বহুতো বস্তু দিয়া আছে, যেনেকুৱা ভক্তিবাদৰ উত্থান ক'ত হৈছিলে, বৰ্তমানৰ তামিলনাডুত হৈছিলে, আৰু কোন শতিকাত, 7ম শতিকাত। চ' এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট, পাঠৰ ভিতৰৰ পৰা কিন্তু বনাই দিব। লগতে অনুশীলনী যিবিলাক প্ৰশ্ন আছে সকলোখিনি দৰকাৰ পৰিব। চ' প্ৰথমত আমি ভাবি চোৱা যি আছে 1 নম্বৰ 2 নম্বৰ অনুশীলনী 1 সম্পূৰ্ণখিনি মই ধুনীয়াকৈ সমাধান কৰি দিম, সলিউশ্যন কৰি দিম, উত্তৰ কৰি দিম। আৰু অনুশীলনী 2 আছে ইয়াৰ পিছত, সেইখিনিৰ উত্তৰ মই ধুনীয়াকৈ কৰি দিম। আৰু পাঠৰ ভিতৰৰ প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত, সেইখিনি মই তোমালোকক কৰাই দিম। ঠিক আছে, চ' পেজ নম্বৰ যিটো আছে এইটো হৈছে 89 পেজত আছে, 89ত তোমালোকে চাবা। ভাবি চোৱাত 1 নম্বৰ কৈছে যে ভক্তিবাদ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিল। চ' এইটো তোমালোকে পেজ নম্বৰ 88ত চাবা, 88 পেজত চাবা যে কিয় জনপ্ৰিয় আছিল। চ' ইয়াৰ পৰা ইয়ালৈকে এনচাৰটো লিখিব লাগিব যে কঠোৰ নিয়ম নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভক্তিৰ ধাৰণাই এসময়ত ভাৰতৰ বিভিন্ন অঞ্চলত জনপ্ৰিয়তা লাভ কৰিছিল। কি লাভ কৰিছিলে? এই ভক্তিবাদটোৱে লাভ কৰিছিলে। ঠিক আছে, গতিকে এইটো তোমালোকে ইয়াত লিখিব লাগিব, ইয়াৰ পৰা লিখিব লাগিব যে ভক্তিবাদ কঠোৰ নিয়ম নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভক্তিৰ ধাৰণাই এসময়ত ভাৰতৰ বিভিন্ন অঞ্চলত জনপ্ৰিয়তা লাভ কৰিছিল। ঠিক আছে, গতিকে ইয়াৰ পৰা লিখিবা, ভাল হ'ব, যিহেতু ভক্তিবাদৰ কথা কৈছে। চ' বহীৰ পৰা বা কিতাপৰ পৰা আমি এনচাৰ ওলালে এনেকৈ আমাৰ দাড়ি কমাববিলাক, যেনেকৈ এইটো দাড়ি নিলিখিবা, ডাইৰেক্ট লিখিবা। চ' সেইকাৰণে মই তোমালোকক টাইপিং আকাৰে দিওঁ, কিন্তু এনচাৰখিনি তোমালোকক কিতাপৰ ভিতৰৰ পৰাই দিওঁ। বুজি পাইছেনে? তাৰপিছত যেনেকৈ 2 নম্বৰ প্ৰশ্ন দিছে যে বাল্য বিবাহ ৰোধ কৰা কিয় প্ৰয়োজন। চ' বাল্য বিবাহ কিয় ৰোধ কৰাৰ প্ৰয়োজন হয়? কিয়নো বাল্য বিবাহ, ছোৱালী এটা একো বুজি নাপায়, সৰু থাকোঁতে যদি বিয়া দি যায় তেতিয়া সংসাৰ চলাব নোৱাৰে, আৰু যেতিয়া পেটত বাচ্চা আহে তেতিয়া মৃত্যুকো সাৱটি ল'বলগীয়া হয়। ঠিক আছে, সেইখিনি মেচুৰ নহয়, সেইখিনি মানে বয়স লাগে, নিৰ্দিষ্ট এটা বয়স লাগে বাচ্চা জন্ম দিয়াৰ কাৰণে। কিন্তু বাল্য বিবাহ হ'লে তেতিয়া মহিলাগৰাকীৰ বা ছোৱালীগৰাকীৰ মৃত্যু হয়। ঠিক আছে, সেইকাৰণে বাল্য বিবাহ ৰোধ কৰি আছে আৰু আগতো কৰিছিলে। চ' ইয়াত প্ৰশ্নটো দিছে যে বাল্য বিবাহ ৰোধ কৰা কিয় প্ৰয়োজন। চ' কিয় প্ৰয়োজন এইটোৰ আমি উত্তৰ এতিয়া কৰি লওঁ। 2 নম্বৰ প্ৰশ্নটো দিছে যে বাল্য বিবাহ ৰোধ কৰা কিয় প্ৰয়োজন। চ' আমি উত্তৰ কৰিম যে বাল্য বিবাহ ৰোধ কৰা অতি প্ৰয়োজন, কাৰণ ই শিশুৰ অধিকাৰ খৰ্ব কৰাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশত ক্ষতিগ্ৰস্ত কৰে। এইটোৰ উত্তৰ আমি কৰিলোঁ। এতিয়া আমাক অনুশীলনী 1 প্ৰথমত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চ' গতিকে এইবিলাক প্ৰশ্ন দিছে, চ' এইবিলাকৰ উত্তৰ আমি এতিয়া এটা এটাকৈ কৰি লওঁ। অনুশীলনী 1 পৃষ্ঠা নং 89 দিয়া আছে। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল। চ' ইয়াৰ উত্তৰটো হ'ব, চ' আমি উত্তৰ কৰিম যে উত্তৰ আধ্যাত্মিক গুৰুসকল। আধ্যাত্মিক গুৰুসকল আছিল ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহকসকল। ঠিক আছে, ইমান শ্বৰ্টকৈ এনচাৰ লিখিবা, হৈ যাব। বহুতে কৈ থাকে শ্বৰ্টকৈ এনচাৰ দিবা, সেইকাৰণে শ্বৰ্টকৈ দিছোঁ। ইতিমধ্যে তোমালোকে ক্লাছ 6তো মোৰ ভিডিঅ' চাইছিলা, ফুল নম্বৰ পাইছিলা, ক্লাছ 7তো পাবা, 8তো পাবা, 9তো 10তো তোমালোকে মোৰ ভিডিঅ'তে পাবা, মোৰ ভিডিঅ'ই পাবা, ফ্ৰীতে পাবা। ঠিক আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আপিল ৰহমান ইউটিউব চেনেলটো পাহৰি নাযাবা মুঠতে, নহ'লে কিন্তু তোমালোকৰে লছ হ'ব। সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হেৰাই নাযায় চেনেলটো তেতিয়া। যি কি নহওক, খ নম্বৰ প্ৰশ্ন যে সমন্বয়বাদ মানে কি। আমি উত্তৰ কৰিম যে প্ৰচলিত প্ৰথাৰ সৈতে তপস্বী, দাৰ্শনিক আৰু চিন্তাশীল লোকৰ মনত উদয় হোৱা নতুন চিন্তাধাৰাৰ সংমিশ্ৰণেই সমন্বয়বাদ। তাৰপিছত গ নম্বৰ যে ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়। চ' আমি উত্তৰ কৰিম ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। গতিকে ভক্তি শব্দটো প্ৰথমত উপনিষদত উল্লেখ আছিলে। ঠিক আছে, ঘ নম্বৰ প্ৰশ্ন
যে ভক্তিবাদৰ উত্থান প্ৰথমে ক'ত ঘটিছিল? আমি উত্তৰ কৰিম যে বৰ্তমানৰ তামিলনাডু ৰাজ্যত। চ' 7ম শতিকাত মই দেখাই দিছিলোঁ কিতাপত, ঠিক আছে। গতিকে এনচাৰটো উত্তৰটো অকল লিখিবা যে বৰ্তমানৰ তামিলনাডু ৰাজ্যত তথাপিও হৈ যাব, ঠিক আছে। 19 নম্বৰ প্ৰশ্ন যে বীৰ শৈৱ মতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল? আমি উত্তৰ কৰিম কাৰণ তেওঁলোকে শিৱক এক ইষ্ট লিংগ ৰূপত উপাসনা কৰিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল? আমি উত্তৰ কৰিম যে ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰাৰ ফলত বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ সম্প্ৰসাৰিত হৈছিল। 3 নম্বৰ প্ৰশ্ন যে ভক্তি বুলিলে কি বুজা? আমি উত্তৰ কৰিম যে সংস্কৃত ভজ শব্দৰ পৰা ভক্তি শব্দটো আহিছে। ভজ মানে ভজনা কৰা, পূজা কৰা, অৰ্থাৎ ভক্তি মানে ঈশ্বৰক পূজা কৰা। ভক্তি এক মানসিক অৱস্থা য'ত ভক্তই ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে। কঠোৰ নিয়ম নীতি বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি প্ৰকৃত অনুৰাগেই ভক্তি। 4 নম্বৰ প্ৰশ্ন দিছে যে উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়? আমি উত্তৰ কৰিম যে শংকৰাচাৰ্যৰ মতে আত্মা অৰ্থাৎ মানুহ আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। আত্মা পৰমাত্মাৰেই অংশ। এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিছে আমাক যে চমু টকা লিখা। ক নম্বৰ দিছে ভক্তিবাদ, খ দিছে শংকৰাচাৰ্য, গ দিছে বীৰশৈৱ। চ' এই তিনিটাৰ ওপৰত আমাক চমু টকা লিখিব লাগে। চ' আমি উত্তৰ কৰিম প্ৰথমত ক নম্বৰটো ভক্তিবাদৰ ওপৰত লিখিম যে 7ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজৰ সময়ছোৱাত ভক্তিৰ ধাৰণাক ভিত্তি কৰি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। কঠোৰ নিয়ম নীতিৰ বিপৰীতে ই কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভক্তিৰ ধাৰণা পোষকতা কৰে। চ' এইবিলাক এনচাৰ কিন্তু মই কিতাপৰ পৰাই বনাই দিছোঁ, ঠিক আছে। চ' ধুনীয়াকৈ লিখিবা, পৰীক্ষাত ফুল নম্বৰ পাবা। খ নম্বৰ যে শংকৰাচাৰ্য লিখিম যে শংকৰাচাৰ্য এগৰাকী ভক্তিবাদ প্ৰচাৰৰ নেতা আছিল। তেওঁৰ নেতৃত্বত ভক্তিবাদৰ এক নতুন ধাৰণাৰ আৰম্ভণি হৈছিল। তেওঁ অদ্বৈতবাদৰ বিশ্বাসী আছিল। তেওঁ কৈছিল যে মানুহৰ মাজতেই ভগৱান বিদ্যমান। তেওঁৰ মতে মানুহ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। তাৰপিছত গ নম্বৰ দিছে বীৰশৈৱ লিখিম দ্বাদশ শতিকাৰ মাজৰ ভাগত কৰ্ণাটকত বীৰশৈৱ নামৰ এটা সম্প্ৰদায় গঢ় লৈ উঠে। বীৰশৈৱসকলে শিৱক এক ইষ্টলিংগ ৰূপে উপাসনা কৰিছিল। সেইবাবে তেওঁলোকক লিংগায়ত বোলা হৈছিল। এওঁলোক আছিল বাসবন্যাৰ অনুগামী। অনুশীলনী 1ৰ আমি আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিলোঁ। এতিয়া তোমালোকে চাবা পেজ নম্বৰ 94ত চাবা, 94 পেজত চাবা। অনুশীলনী 2 দিয়া আছে। অনুশীলনী 2 খুবেই ইম্পৰ্টেণ্ট। চ' এইটোৰ এতিয়া আমি উত্তৰখিনি কৰি লওঁ। অনুশীলনী 2 পৃষ্ঠা নং 94 দিয়া আছে। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ দিছে যে কাৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰণা আৰম্ভ হৈছিল? আমি উত্তৰ কৰিম যে বহুকেইজন দাৰ্শনিক আৰু সমাজ সংস্কাৰকৰ নেতৃত্বত। গতিকে বহুতকেইজন দাৰ্শনিক আৰু সমাজ সংস্কাৰৰ জৰিয়তে বা তেওঁলোকৰ বলত কি হৈছিলে খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদ ধাৰণা আৰম্ভ হৈছিল। চ' এইখিনি উত্তৰ কৰিবা, হৈ যাব। খ নম্বৰ প্ৰশ্ন যে মীৰাবাই কোন আছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম মীৰাবাই মোৱাৰৰ ৰাণাৰ পত্নী আছিল। কিন্তু তেওঁ ৰাজসুখ পৰিহাৰ কৰি কৃষ্ণ ভক্তিত নিমগ্ন হৈছিল। গ নম্বৰ প্ৰশ্ন যে উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল? আমি উত্তৰ কৰিম ৰামানন্দ। ঘ নম্বৰ প্ৰশ্ন দোহা কি? আমি উত্তৰ কৰিম যে কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাবোৰক দোহা বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্ন গীত গোবিন্দ কোনে ৰচনা কৰিছিল? আমি উত্তৰ কৰিম গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল। 2 নম্বৰ প্ৰশ্ন দিছে যে নব্য ভক্তিবাদ বুলিলে কি বুজা? আমি উত্তৰ কৰিম যে 9ম শতিকাৰ পৰা ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ ভাৰতলৈ আগমন আৰু
তেওঁলোকৰ লগত ইছলাম ধৰ্মৰ আগমন আৰু তেওঁলোকৰ লগত ইছলাম ধৰ্ম প্ৰচাৰকৰ আগমনে হিন্দু ধৰ্মক ক্ষতিগ্ৰস্ত কৰিছিল। সমাজৰ নিম্ন শ্ৰেণীৰ অৱহেলিত বহু লোক ধৰ্মান্তৰিত হৈছিল, অৰ্থাৎ বহু শ্ৰেণীৰ লোকে ধৰ্ম পৰিৱৰ্তন কৰিছিলে। এই সময়ত হিন্দু ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰাটো জৰুৰী হৈ পৰিছিল। এই সংকট আঁতৰাবলৈ বহুকেইজন দাৰ্শনিক আৰু সমাজ সংস্কাৰকে নেতৃত্ব দি ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলন জগাই তোলে। পুনৰাই প্ৰাণ পাই উঠা ভক্তি আন্দোলনক নব্য ভক্তিবাদ বোলা হয়। ইম্পৰ্টেণ্ট আছে এইটো প্ৰশ্ন কিন্তু, ঠিক আছে। 3 নম্বৰ প্ৰশ্ন যে মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা। আমি উত্তৰ কৰিম যে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিছিল আৰু বিভিন্ন ধৰ্মীয় গ্ৰন্থবোৰ অধ্যয়ন কৰিছিল। ভ্ৰমণকালত তেওঁ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচাৰ লাভ কৰা ভক্তি আন্দোলনৰ সংস্পৰ্শলৈ আহিছিল। ভাগৱতক মূল আধাৰ হিচাপে লৈ তেওঁ পাছৰ সময়ছোৱাত নিৰাকাৰ ভক্তি মাৰ্গত অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মত পূৰ্বৰে পৰা প্ৰচলিত যজ্ঞ বলি বিধানৰ বিপৰীতে নাম কীৰ্তনৰ জৰিয়তে তেওঁ মুক্তি লাভৰ পথৰ সন্ধান কৰিছিল। আৰু লাষ্টত লিখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত গীত পদ নাট ভাওনা আদি ৰচনা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ধনী দুখীয়া উচ্চ নীচ আৰু ধৰ্মীয় ভেদাভেদ আঁতৰাই তেওঁ আগ্ৰহীসকলক শিষ্যৰূপে গ্ৰহণ কৰিছিল। তাৰপিছত আমাক 4 নম্বৰ প্ৰশ্ন দিছে যে ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত ব্যাপক প্ৰভাৱ পেলাইছিল। জাতিভেদ উচ্চ নীচ বৈষম্য আদি সামাজিক ব্যাধিবোৰ দূৰ কৰি সমাজত সম্প্ৰীতিৰ বান্ধন কটকটীয়া কৰিছিল। ভক্তিবাদৰ পৰিসৰ বহল আছিল। ঈশ্বৰ উপাসনাৰ লগতে সমাজ সংস্কাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ কল্যাণ সাধন ভক্তিবাদৰ উদ্দেশ্য হৈ পৰিছিল। সেয়ে ভক্তিবাদে জনপ্ৰিয়তা লাভ কৰিছিল। সুস্থ সমাজ গঠনত ই যথেষ্ট অৰিহণা যোগাইছিল। এতিয়া আমাক দিছে চমু টকা লিখা। ক দিছে কবিৰ, খ দিছে গুৰু নানক, গ দিছে চুফিবাদ। প্ৰথমত আমি কবিৰৰ বিষয়ে লিখোঁ। ক নম্বৰটো যে কবিৰ আছিল ৰামানন্দৰ প্ৰিয় শিষ্য। তেওঁ 15 শতিকাৰ নব্য ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল। তেওঁ ইছলাম ধৰ্মাৱলম্বী তাঁতী পৰিয়ালত ডাঙৰ দীঘল হৈছিল। গুৰু ৰামানন্দৰ পদাংক অনুসৰণ কৰি কবিৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে ভক্তিবাদৰ প্ৰচাৰ চলাইছিল। তেওঁ ৰচনা কৰা ভক্তি মাৰ্গৰ দোহাবোৰত হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ কঠোৰ নীতিবোৰ সমালোচনা কৰিছিল। খ নম্বৰটো দিছে আমাক যে গুৰু নানক। লিখিম যে পাঞ্জাৱত গুৰু নানকে শিখ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। এই শিখ ধৰ্ম নব্য ভক্তি আন্দোলনৰ আন এক উল্লেখযোগ্য অধ্যায়। কবিৰৰ ভক্তি মাৰ্গৰ দ্বাৰা প্ৰভাৱিত হৈ গুৰু নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। তাৰপিছত লিখিম যে তেওঁ এজন ঈশ্বৰৰ নিৰাকাৰ ৰূপক ৰব নামেৰে চিহ্নিত কৰি উপাসনা কৰিছিল। শিখ ধৰ্মই মানৱ প্ৰেম আৰু সেৱা ভাৱনাক আধাৰ হিচাপে লৈছিল। গ নম্বৰ চুফিবাদ। লিখিম যে ইছলাম ধৰ্মটো এক উদাৰনৈতিক মতবাদৰ সৃষ্টি হৈছিল। একাদশ শতিকাত কেইবাজনো মনীষীয়ে ধৰ্মীয় গোড়ামীক গুৰুত্ব নিদি শান্তি আৰু উদাৰতাকহে মূল ভিত্তি হিচাপে লৈ উপাসনা কৰাৰ পথ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে প্ৰাৰ্থীৰ সম্পত্তি আৰু সুখ ভোগ পৰিহাৰ কৰি সংগীতৰ সহায়ত আন্দোলনত বিভোৰ হৈ ঈশ্বৰ বা আল্লাহক স্মৰণ কৰিছিল। এই মতাদৰ্শকে চুফিবাদ বোলা হয়। চুফিবাদে বৈৰাগ্যৰ মাধ্যমেৰে ঈশ্বৰত ফানাহ বা লীন হোৱাৰ কথা কয়। চুফিসকল
উদাৰ আৰু আন ধৰ্মক সন্মান কৰে। অনুশীলনী 2টো আমি কৰিলোঁ। এতিয়া আমাক নেক্সট পেজত তোমালোকে চাবা পেজ নম্বৰ 95ত 95 পেজত আমাক দিছে দলগত কাৰ্য আৰু ভাবি উলিওৱা। চ' গতিকে এইটো প্ৰশ্ন আৰু নালাগে, যেনেকৈ আগৰ পাঠবিলাকত সেইবিলাক প্ৰশ্ন লাগিছিল কাৰণে উত্তৰ মই দিছিলোঁ। চ' এইবিলাক প্ৰশ্ন নালাগে, যেনেকৈ মধ্যযুগত উত্থান হোৱা সমন্বয়বাদে ভাৰতীয় সমাজত কেনেধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল, এইটো নালাগে, ঠিক আছে। চ' যি লাগিব এক্সট্ৰা প্ৰশ্ন, পাঠৰ ভিতৰৰ প্ৰশ্ন, এতিয়া মই সেইখিনি তোমালোকক দি দিওঁ, তোমালোকে লিখি লোৱা। এতিয়া চাম পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ। এইবিলাক প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। যেনেকৈ 1 নম্বৰ যে ভক্তি শব্দৰ অৰ্থ কি? এইটো প্ৰশ্ন এনেকৈ আহিব পাৰে বা খালী ঠাইও আহিব পাৰে, বা খালী ঠাইটো নাহে বাৰু, MCQ আহিব পাৰে, যে MCQত এনচাৰটো থাকিলে উত্তৰ কৰিবা যে ভক্তি শব্দৰ অৰ্থ হৈছে পূজা কৰা বা অনুগত্য প্ৰকাশ কৰা। চ' গতিকে ভক্তি শব্দৰ অৰ্থ কি MCQ আহিলে জাষ্ট য'ত পূজা কৰা বা অনুগত্য প্ৰকাশ কৰা থাকিব সেইটো এনচাৰ হৈ যাব, বা 1 নম্বৰী আহিলে এনেকৈ আহিব, ঠিক আছে। তাৰপিছত 2 নম্বৰ যে নব্য ভক্তিবাদ কাক বোলে? আমি উত্তৰ কৰিম ভক্তিবাদক পুনৰাই প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাকে নব্য ভক্তিবাদ বোলে, ঠিক আছে। 3 নম্বৰ যে নব্য ভক্তিবাদৰ ধাৰা কোনে আৰম্ভ কৰিছিল? আমি উত্তৰ কৰিম জ্ঞানেশ্বৰ বা জ্ঞানদেৱে। জ্ঞানদেৱে নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ কৰিছিলে। এইটো MCQ নহ'লে খালী ঠাই নহ'লে এনেকুৱা ধৰণৰ আহিব পাৰে, চেম টু চেম, ঠিক আছে। 4 নম্বৰ প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা দিছোঁ যে ৰামানন্দই কাৰ গুণ কীৰ্তন কৰিছিল? আমি উত্তৰ কৰিম প্ৰভু ৰামচন্দ্ৰৰ। প্ৰভু ৰামচন্দ্ৰৰ কি কৰিছিলে? গুণ কীৰ্তন কোনে কৰিছিলে? ৰামানন্দই কৰিছিলে। 5 নম্বৰ প্ৰশ্ন যে মানুহৰ মাজতে ভগৱান আছে বুলি কোনে বিশ্বাস কৰিছিল? আমি উত্তৰ কৰিম শংকৰাচাৰ্যই। 6 নম্বৰ প্ৰশ্ন যে শংকৰাচাৰ্য কিহত বিশ্বাসী আছিল? আমি উত্তৰ কৰিম শংকৰাচাৰ্য অদ্বৈতবাদত বিশ্বাসী আছিলে। গতিকে এইটো খালী ঠাইত আহিব পাৰে যে শংকৰাচাৰ্য দেশত বিশ্বাসী আছিলে, গতিকে খালী ঠাইত লিখিব লাগিব অদ্বৈতবাদত, ঠিক আছে। 7 নম্বৰ প্ৰশ্ন যে কোনে বংগদেশত ভক্তি মাৰ্গক সুসংহত ৰূপত সজাইছিল? এইটো MCQৰ কাৰণে আহিব পাৰে প্ৰশ্নটো। উত্তৰটো মনত ৰাখিবা চৈতন্যদেৱে, ঠিক আছে, ধুনীয়াকৈ লিখি ল'বা। চ' এইখিনি আছিল আৰু আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট যিটো পাঠ আছে পাঠ 10টো কৰিম। স্ক্ৰীনৰ ৰাইট ছাইডত দিব, নহ'লে ডিছক্ৰিপশ্যনত দি আছে, তাতে ক্লিক কৰি চাব পাৰিবা। আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দি আছে, ঠিক আছে। চ' প্লে লিষ্টত গৈ চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা দেই। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।